কাইলৈ লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকলৈ যোৱাৰ পথত উত্তৰ অসমৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গহপুৰ আৱৰ্ত ভৱনত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী অতি শীঘ্ৰে গহপুৰ লখিমপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় আমাৰ বিশ্বনাথ জিলা হস্পিটালখন ইতিমধ্যে নিৰ্মাণ হৈছিল 100খন বিছনা ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ যদিও বিল্ডিংটো কেবাদিনো আগতে সম্পূৰ্ণ হৈ আছিল বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত ন্যাশনাল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম স্যাৰ বিশ্বনাথ যি চিকিৎসালয় আছে তাত আইসিইউ 10টাকে আছে কিন্তু এতিয়াও কাৰ্যক্ষম হোৱা নাই মানুহৰ কাৰণে আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে মেডিকেল কলেজত আমাৰ টোটাল 70টা আইসিইউ থাকিব আৰু এটা বছৰৰ পিছতে উদ্বোধন হৈ যাব ইয়াতে আমাৰ বিশ্বনাথ সিভিলত বৰ্তমান সিভিলত আমি ডায়ালিসিস সেন্টাৰ এটা দিছো সেই ডায়ালিসিস সেন্টাৰো মই ভাবো 2 মাহ 2.5 মাহৰ ভিতৰত আৰম্ভ হ'ব আৰু অহা বছৰলৈ বিশ্বনাথৰ গোটেই স্বাস্থ্য খণ্ডটোই বদলি যাব এইকেইটা দিন মাজত অলপ চলপ মিলাই থাকোতে কষ্ট হয় কাৰণ আমাৰ সমস্যাটো হ'ল কি মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে হেলথ এট আমাৰ ডক্টৰ কমি গৈছে সব মেডিকেল কলেজলৈকে গৈ আছে সেই কাৰণে ডিস্ট্ৰিক্ট হস্পিটাল বিলাক চলোৱাত আমি কিছু অসুবিধা পাই আছো যেহেতু মেডিকেলত মান ডক্টৰ যাব খুজে ডিস্ট্ৰিক্ট হস্পিটালত ইমান আহিব নোখোজে বিশ্বনাথৰ সমস্যাটো অহা বছৰ সমাধান হৈ যাব আমি আজি গহপুৰত প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ৰ যেটো প্ৰথম পৰিকল্পনা সেই পৰিকল্পনাটো আমি চাহ বাগিচাৰ আচ্ছা বা এচিএমএস সকলোৰে লগত আমি কথা পাতিলো গড়কাপ্তানি বিভাগে মাষ্টাৰ প্ল্যানটো আমাৰ এমপি এমএলএ সকলক দেখুৱালে অহা মাহত ইয়াক আমি আৰু অলপ পৰিষ্কাৰ কৰিম আৰু গুৱাহাটীত আমি একেলগে বৈঠকত বহিম কাৰণ বাগানৰ শ্ৰমিকসকলে মাটিটো আনন্দ সহকাৰে দিলেহে আমি কামটো আগবাঢ়িব পাৰিম তাৰ আলোচনাৰ প্ৰক্ৰিয়া এটা বৰ্তমান চলি আছে জ্যোতি উদ্যানটো থাকিবই এজিটিছ থাকিব সেইটোত কোনো সমস্যা নাই আমি বাগিচাৰ ফালেহে কৰিম আৰু মথাউৰিটো ভাল হ'ব গতিকে